নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী গুৱাহাটী মহানগৰীত 108 সেৱাৰ এম্বুলেন্সৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী যুৱতীৰ মহানগৰীৰ কাহিলীপাৰাত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা মৃত যুৱতীগৰাকী বঙাইগাঁৱৰ উত্তৰ শালমৰাৰ লুনা ভৰদ্বাজ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অচ্যুত বৰুৱা নামৰ এজন যুৱক আহত যুৱকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হয় দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে চালকজনে দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে বাহনখন গুৱাহাটী মহানগৰীত 108 এম্বুলেন্স সেৱাৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এগৰাকী যুৱতীৰ মহানগৰীৰ কাহিলীপাৰাত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা সৰস্বতী পূজা আৰু সেই সৰস্বতী পূজাৰ দিনটোতেই এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱালে মৃত যুৱতীগৰাকী বঙাইগাঁৱৰ উত্তৰ শালমৰাৰ লুনা ভৰদ্বাজ বুলি চিনাক্ত কৰা হৈছে ইতিমধ্যে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা অচ্যুত বৰুৱা নামৰ যুৱকজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰোৱা হয় দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে 108 এম্বুলেন্সখনৰ চালকজনে ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে বাহনখন এখন 108 এম্বুলেন্সে যি দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু এগৰাকী ছোৱালীৰ মৃত্যুবৰণ বা নিহত হৈছে বুলি জানিব পাৰিছোঁ আমি সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা পৰিয়ালৰ পৰা মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ লগতে ক'ব বিচাৰিছোঁ যে সদৌ অসম 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ কৰ্মচাৰী ইয়াত জড়িত নহয় ইয়াত জড়িত হৈছে একমাত্ৰ জিপিকে ইএমআৰআই এই কোম্পানীটো গাফিলতিৰ বাবে আমি যেতিয়া কৰ্মবিৰতিত আহিছিলোঁ সেই সময়ত বাৰে বাৰে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি উত্থাপন কৰি আহিছিলোঁ যে অপ্ৰশিক্ষণপ্ৰাপ্ত অনভিজ্ঞ চালকৰ দ্বাৰা গাড়ীসমূহ গতাই দিয়া হৈছে এই গাড়ীসমূহ এনেদৰে চলোৱাৰ বাবে আজি এনেদৰে দুৰ্ঘটনা সংঘটিত হৈছে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ এক নাভূত নাশ্ৰুত ঘটনা মিছামাৰীত জালিয়াতিৰে একাংশৰ নামত দাখিল কৰিছে অভিযোগ একাংশ লোকৰ নাম কৰ্তনৰ বাবে দাখিল হৈছে আপত্তি আশিষ নাগ মীৰা নাগ জিন্তু ডেকাই লাভ কৰিছে জাননী এছআৰএৰৰ ফৰ্ম 7 দাখিল কৰি নাম কৰ্তনৰ আবেদনৰ অভিযোগ জিয়াগাভৰু গাঁৱৰ লোক কেইগৰাকীয়ে বিএলৰ পৰা লাভ কৰিছে এই জাননী তেওঁলোকক বৰছলা সমজিলা কাৰ্যালয়ত শুনানিত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে ভুক্তভোগী লোকসকলে ঘটনা সন্দৰ্ভত কাষ চাপিছে আৰক্ষীৰ ভোটাৰ কাৰ্ডৰ নম্বৰ ভুৱা স্বাক্ষৰেৰে আবেদন কৰাৰ অভিযোগ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ এই নাভূত নাশ্ৰুত ঘটনা সন্মুখলৈ আহিছে মিছামাৰীৰ ঘটনা এয়া মিছামাৰীত জালিয়াতিৰে একাংশৰ নামত দাখিল কৰিছে অভিযোগ একাংশ লোকৰ নাম কৰ্তনৰ বাবে দাখিল কৰা হৈছে আপত্তি আশিষ নাগ মীৰা নাগ জিন্তু ডেকাই লাভ কৰিছে এনে জাননী এছআৰৰ ফৰ্ম 7 দাখিল কৰি নাম কৰ্তনৰ আবেদন জনাইছে আৰু জিয়াগাভৰু গাঁৱৰ লোক কেইগৰাকীয়ে বিএলৰ পৰা লাভ কৰিছে এনে জাননী তেওঁলোকক বৰছলা সমজিলা কাৰ্যালয়ত শুনানিত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে ভুক্তভোগী লোকসকলে ঘটনা সন্দৰ্ভত কাষ চাপিছে আৰক্ষীৰ ভোটাৰ কাৰ্ডৰ নম্বৰ ভুৱা স্বাক্ষৰেৰে আবেদন কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী লোককেইজনে যোৱাকালি 1:30মান বজাত মোক বিএলঅ ছাৰে আমাৰ জগত বৰুৱাই ফোন কৰিলে যে আপুনি কাৰোবাৰ নামত অভিযোগ দিছে নেকি বুলি তেতিয়া তেওঁ কৈছে নাই আপুনি এপ্লিকেণ্ট হয় আৰু আপুনি আমাৰ ইয়াৰে জিয়াগাভৰু গাঁৱৰ 4জন ব্যক্তিৰ বিষয়ে এনেকা অভিযোগ দাখিল কৰিছে যে তেওঁলোকে মৃত হৈছে বা তেওঁলোকে অলৰেডি এনলৰ্ড বুলি এনেকা অভিযোগ দিছে বুলি তাৰপিছত মই অলপ আচৰিত হৈছোঁ তাৰপিছত লগে লগে মই মিছামাৰী আৰক্ষী চকীত গৈছোঁ তাৰপিছত তাত এজাহাৰ এটা দিছোঁ জিয়াগাভৰু 4জন আৰু মিছামাৰী গাঁও পঞ্চায়তৰ আণ্ডাৰত আমাৰ বিএলঅ পৰে ক্ষীৰোদা দেৱী তেওঁৰ আণ্ডাৰত 2জন কেনেকৈ দুষ্ট চক্ৰান্তই মোৰ ভোটাৰ আইডি কালেকশ্যন কৰিছে মোবাইল নম্বৰ কালেকশ্যন কৰিছে তেওঁলোকে এনেকা কালেকশ্যন কৰি অভিযোগ দিছে মইতো আচৰিত যে এই কাগজখন মানে আহিছে মই নাজানো কি হয় কি নহয় তো আজি মোক ক'লে যে এনেকুৱা কথা আছে তো চাইছোঁ 6জন মানুহৰ মোৰ ফালেদি কমপ্লেইন আহিছে দিছোঁ আপুনি 6জন মানুহৰ হয় 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 কিন্তু আপুনি দিয়া নাই মই দিয়া নাই মই নাজানো মই আপুনি নাজানো হয়
এটা কি ক'ব আপোনাক কোনে দিলে এতিয়া জাননী এতিয়া মই বিচাৰিছোঁ যে কোনে দিছে এইটো আমি বিচাৰোঁ যে সেইজন মানুহ লাগে আমাক কোনে দিছে এই বস্তু অতি বিনম্ৰভাৱে চৰকাৰক আহ্বান কৰিছোঁ আৰু মই এইটো মানে সোনকালে অতি সোনকালে ভোটাৰ আইডি কাৰ্ড হয় মোৰ ভোটাৰ আইডি মোৰ মোবাইল নম্বৰ এইবিলাক মানে ছিগনেচাৰ এইবিলাক সিহঁতে ভুৱা জালিয়াতি কিন্তু মই একোৱে কৰা নাই আপুনি মই কৰা নাই এই বিষয়ে এতিয়া শুনানিত যাব নাই আপুনি মই যাম শুনানিত মই শুনানিত যাম মই যি ক'ব আছে মই 100 বাৰ নহয় এয়া ভুক্তভোগীৰ মন্তব্য তেওঁলোক নিজেই হতভম্ব হৈ পৰিছে বিএলৰ পৰা যেতিয়াই তেওঁলোকে এই জাননী লাভ কৰিছে হাতে হাতে জাননী লৈ তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই মুহূৰ্তত আমি সেই ভাষ্য আগবঢ়াইছোঁ য'ত নেকি এছআৰৰ ফৰ্ম 7 দাখিল কৰা হৈছে এছআৰৰ ফৰ্ম 7 দাখিল কৰি নাম কৰ্তনৰ আবেদন জনাইছে কোনো দুষ্ট চক্ৰই যি নেকি প্ৰকৃত ভোটাৰে গমেই নাপায় জিয়াগাভৰু গাঁৱৰ লোককেইগৰাকীয়ে বিএলৰ পৰা এই জাননী লাভ কৰাৰ পিছত এতিয়া আৰক্ষীৰ কাষ চাপিছে প্ৰশাসনৰ পৰা ইয়াৰ এটা সুবিচাৰ বিচাৰিছে আৰু কাৰণ কোন দুষ্ট চক্ৰই এই কাণ্ডত লিপ্ত হৈছে এয়া এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন নগাঁও আৰক্ষীৰ জালত জন্মৰ ভুৱা প্ৰমাণপত্ৰ দিয়া এটা চক্ৰ কচুৱাৰ পৰা আৰক্ষীয়ে আটক কৰিছে চক্ৰটোৰ 3জনক শাহিদুল ইছলাম মাইসিং টেৰাং অবিনাশ টেৰাঙক আটক ভুৱা ৱেবছাইটৰ জৰিয়তে জন্মৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰাৰ অভিযোগ dc.crsorgivovi.xyz নামৰ এই ভুৱা ৱেবছাইটটোৰে চলাইছিল এই বেহা 3জনীয়া এটা চক্ৰ ইতিমধ্যে উৎখাত কৰা হৈছে কচুৱাৰ পৰা আৰক্ষীয়ে এই চক্ৰটোৰ 3জন সদস্যক আটক কৰি বৰ্তমান জেৰা চলাই আছে শাহিদুল ইছলাম মাইসিং টেৰাং আৰু অবিনাশ টেৰাং এই 3জনীয়া চক্ৰটোৱে ভুৱা প্ৰমাণপত্ৰ দি আহিছিল এটা ৱেবছাইটৰ জৰিয়তে এটা ভুৱা ৱেবছাইটৰ জৰিয়তে জন্মৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰি এক বেহা চলাই আহিছিল ফেব্ৰুৱাৰীৰ পাছতহে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা শীঘ্ৰেই ৰাজ্যিক বিজেপিয়ে দিল্লীলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থী পেনেল পৰ্যায়ক্ৰমে অনুমোদনৰ বাবে প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ পেনেল বিজেপিৰ কেন্দ্ৰীয় কমিটিয়ে ঘোষণা কৰিব চূড়ান্ত প্ৰাৰ্থী তালিকা চিপাঝাৰত এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰাৰ্থী তালিকা 25 ফেব্ৰুৱাৰীৰ পিছত আমি মোটামুটি কিছু কাম আগবাঢ়ি আছে 25 ফেব্ৰুৱাৰীৰ পৰা আমি স্তৰে স্তৰে হয়তো আমি আমাৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিম ঘোষণাটো আমি ৰাজ্যিক বিজেপি কৰিব নোৱাৰোঁ ঘোষণা কৰিব কেন্দ্ৰীয় বিজেপিয়ে কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক হ'ব লাগিব সেই বৈঠকত চূড়ান্ত চিলমোহৰ মাৰিব লাগিব এটা নিৰ্দিষ্ট নিয়ম নীতিৰ মাজেৰে আমি আমাৰ দল পৰিচালনা হয় গতিকে কেন্দ্ৰীয় সমিতি বা নিৰ্বাচনী সমিতি তেওঁলোকে চূড়ান্ত চিলমোহৰ মাৰাৰ পিছতে আমাৰ প্ৰাৰ্থী ঘোষণা হ'ব কাইলৈ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তৃতীয়খন টি20 মেচ মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত নিউজিলেণ্ডৰ খেল বিয়লি 5 বজাত গুৱাহাটীত উপস্থিত হ'ব দুয়োটা দল কোনো ধৰণৰ আগতীয়া অনুশীলনত ভাগ নলয় দল দুটাই ইতিমধ্যে দুখন খেলত জয়েৰে শৃংখলা দখল কৰিছে ভাৰতে কাইলৈ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তৃতীয়খন টি20 মেচ অনুষ্ঠিত হ'ব মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত নিউজিলেণ্ডৰ এই মেচখন বিয়লি 5 বজাত আজি গুৱাহাটীত উপস্থিত হ'ব দুয়োটা দল কোনো ধৰণৰ আগতীয়া অনুশীলনত ভাগ নলয় দুয়োটা দলেই ইতিমধ্যে 2-0 ব্যৱধানত টিম ইণ্ডিয়াই এই টুৰ্ণামেণ্টত ইতিমধ্যে শৃংখলা দখল কৰিবলৈ সক্ষম হৈছে আজি তৃতীয়খন মেচ অনুষ্ঠিত হ'ব মহানগৰীৰ বৰ্ষাপাৰাত পুনৰ জনাইছো আজি বিয়লি 5 বজাত গুৱাহাটীত উপস্থিত হ'ব দুয়োটা দল আৰু কাইলৈ অনুষ্ঠিত হ'ব বৰ্ষাপাৰাত তৃতীয়খন মেচ
আমি পুনৰবাৰ জনাইছোঁ ইতিমধ্যে দুখন খেলত জয়েৰে অগ্ৰগতি লাভ কৰিছে ভাৰতে 2-0 ব্যৱধানত অগ্ৰগতি লাভ কৰিছে টিম ইণ্ডিয়াই গতিকে এই তৃতীয় মেচখনো যথেষ্ট গুৰুত্বপূৰ্ণ মেচ হিচাপে বিবেচিত হৈছে দুয়োটা দলৰ বাবে আসন বুজাবুজিক লৈ কংগ্ৰেছৰ স্থিতিক সমালোচনা ৰাইজৰ দলৰ বিগ ব্ৰাদাৰ কংগ্ৰেছৰ 31 জানুৱাৰীৰ সময়সীমা বান্ধি দিলে ৰাইজৰ দলে ডেডলাইন মতে আসনৰ বুজাবুজি নহলে এককভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব ৰাইজৰ দলটোৱে বিগ ব্ৰাদাৰ কংগ্ৰেছৰ স্থিতিক লৈ নাৰাজ বিৰোধী ঐক্য মিত্ৰতাক লৈ কংগ্ৰেছক অন্তিম ডেডলাইন ৰাইজৰ দলৰ 31 জানুৱাৰীৰ ভিতৰত মিত্ৰতা চূড়ান্ত কৰক অন্যথা অকলে নিৰ্বাচন খেলিব ৰাইজৰ দলে বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 1.5 মাহ বাকী তেনে ক্ষেত্ৰত বিগ ব্ৰাদাৰ কংগ্ৰেছৰ ভূমিকাক লৈ নাৰাজ বিৰোধী ঐক্য বৰ অসম কাৰ্যসূচীৰে সদিয়াৰ পৰা ধুবুৰীলৈ ঘূৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কিন্তু মিত্ৰতাৰ আসন বুজাবুজিৰ আলোচনা কৰিবলৈ সময় নাই গৌৰৱ গগৈৰ মিত্ৰতাৰ আসন ভাগ বতৰাৰ ক্ষেত্ৰত বাৰে বাৰে বাধাৰ সৃষ্টি কৰাৰ বাবে এইবাৰ অন্তিম সময়সীমা বান্ধি দিলে মিত্ৰ দল ৰাইজৰ দলে এই মাহৰ শেষত অৰ্থাৎ 31 জানুৱাৰীত আসন চূড়ান্ত নকৰিলে 3 বা 4 ফেব্ৰুৱাৰীত এককভাৱে প্ৰাৰ্থী ঘোষণা কৰিব ৰাইজৰ দলে সময় একেবাৰে কম মাজত মাত্ৰ এটা মাহ সময় আছে গতিকে আমি আমাৰ দলৰ ফালৰ পৰা এই কথা স্পষ্ট কৰিব খোজো যে 31 তাৰিখৰ ভিতৰত ভাগ বতৰা আসনৰ ভাগ বতৰা সম্পূৰ্ণ কৰিব লাগে সময় একেবাৰে কম এইখিনি সময়ৰ ভিতৰত আপোনালোকে সিদ্ধান্ত লওক নহলে কিন্তু 31 তাৰিখৰ পিছত আমি এককভাৱে আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিবলৈ বাধ্য হ'ম মিত্ৰতা হওক বা নহওক 40টা বিধানসভা সমষ্টিৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে অখিল গগৈ ৰাইজৰ দলে তাৰে 27টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰথমে প্ৰেৰণ কৰিছে বিগ ব্ৰাদাৰ কংগ্ৰেছলৈ কিন্তু পৰৱৰ্তী সময়ত 20টা সমষ্টি প্ৰদানৰ দাবী ৰাইজৰ দলৰ প্ৰয়োজন সাপেক্ষে এই সমষ্টি কেইটাটো এৰাধৰা কৰিব দলটোৱে আমি ৰাইজৰ দলে 40টাতকৈ অধিক সমষ্টিত আমাৰ প্ৰস্তুতি চলি আছে তাৰ বাবে ইতিমধ্যে আমাৰ দলৰ টিকেট প্ৰত্যাশীসকলে ইতিমধ্যে আবেদন পত্ৰ সংগ্ৰহ কৰিছে আমাৰ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অনুমোদন জনাইছে যে 20খন আসন পালেও আমি আমাৰ মিত্ৰতাত আমি থাকিম বা আমি মিত্ৰতাত লগ লাগি আমি একেলগে লগ লাগি আমি বিজেপিৰ বিৰুদ্ধে যুঁজিব বিচাৰো এতিয়ালৈকে ইতিমধ্যে কংগ্ৰেছ নেতৃত্বক প্ৰদানো কৰা গৈছে এই সমূহৰ মাজতে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজৰ দলত যোগদানৰ বাবে মন মেলিছে বৰ্তমানৰ 2 বিধায়কে 17-18 ফেব্ৰুৱাৰীত ৰাইজৰ দলত যোগদান কৰিব 2 বিধায়কে ইয়াৰ উপৰি 5জন বিধায়কৰ সৈতে যোগাযোগ চলি আছে যোগদানৰ বাবে অহা 17 ফেব্ৰুৱাৰী তাৰিখে বৰ্তমান অসম বিধানসভাৰ এজন বিধায়কে ৰাইজৰ দলত যোগদান কৰিব 18 ফেব্ৰুৱাৰীত অন্য এজন বিধায়কে আমাৰ দলত যোগদান কৰিব 2জন বিধায়কে আমাক দলত যোগদানৰ নিশ্চিতি ইতিমধ্যে প্ৰদান কৰিছে আৰু 4-5জন বিধায়কৰ আমাৰ লগত সঘন যোগাযোগ চলি আছে যিকোনো মুহূৰ্তত এইসকল বিধায়কৰ আমাৰ দলত যোগদান হ'ব পাৰে এতিয়া প্ৰশ্ন হয় মিত্ৰতাৰ কথা কোৱা কংগ্ৰেছৰ এই স্থিতিয়ে অকলে নিৰ্বাচন খেলাৰ ক্ষেত্ৰত বাধ্য কৰিব নেকি আন বিৰোধী দলসমূহক এতিয়া অপেক্ষা মাত্ৰ কেইটামান দিনৰ হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপিত যোগ দিবলৈ ওলোৱা শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যুৱতীৰ ক্ষোভ শংকৰজ্যোতি বৰুৱাক নাৰীৰ জীৱনক লৈ হেতালি খেলা বুলি কৈ দলত অন্তৰ্ভুক্ত নকৰিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বক আহ্বান যুৱতীগৰাকীৰ মুখ্যমন্ত্ৰীৰ সেউজ সংকেতলৈ শংকৰজ্যোতিয়ে অপেক্ষা কৰি থাকোঁতেই ফেচবুকত বিস্ফোৰণ যুৱতীগৰাকীৰ বিজেপিত যোগ দিবলৈ ওলোৱা শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যুৱতীৰ ক্ষোভ ফেচবুকত যুৱতীৰ বিস্ফোৰক পোষ্ট শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ফেচবুক পোষ্টত শংকৰজ্যোতি বৰুৱাক লম্পট আখ্যা যুৱতীৰ মোৰ জীৱন ধ্বংস কৰি শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগ দিবলৈ ওলাইছে বুলি পোনপটীয়া আক্ৰমণ যুৱতীৰ নাৰীৰ জীৱনক লৈ হেতালি খেলা শংকৰজ্যোতি বৰুৱাক দলত অন্তৰ্ভুক্ত নকৰিবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্বক আহ্বান যুৱতীগৰাকীৰ মুখ্যমন্ত্ৰী ৰাজ্যিক বিজেপিৰ সভাপতি আৰু দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ নাম উল্লেখ কৰি
শংকৰজ্যোতি বৰুৱাক বিজেপিৰ পৰা আঁতৰাই ৰখাৰ আহ্বান যুৱতীগৰাকীৰ। উল্লেখযোগ্য যে টিকট নিবিচৰাৰ পূৰ্ব চৰ্তত শংকৰজ্যোতিয়ে বিজেপিত যোগদান কৰিব বুলি বাতৰি ওলাইছিল শুকুৰবাৰে পুৱা। ডাভোছৰ পৰা উভতাৰ পাছতেই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ সাজু হৈছিল শংকৰজ্যোতি বৰুৱা। শংকৰজ্যোতিৰ সৈতে বিজেপিত যোগ দিবলৈ সাজু হৈছিল আছুৰ বহু নেতা কৰ্মীও। ডিব্ৰুগড়ত অমিত শ্বাহৰ উপস্থিতিত শংকৰজ্যোতি বৰুৱাই বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিয়াৰ খবৰে তোলপাৰ লগাইছিল ৰাজ্য। কিন্তু বিজেপিত যোগদানৰ বাবে মুখ্যমন্ত্ৰীৰ সেউজ সংকেতলৈ শংকৰজ্যোতিয়ে অপেক্ষা কৰি থাকোঁতেই ফেচবুকত বিস্ফোৰণ ঘটালে যুৱতীগৰাকীয়ে। প্ৰশ্ন হয়, যুৱতীয়ে নিক্ষেপ কৰা বাক্য মানে প্ৰভাৱ পেলাব নেকি শংকৰজ্যোতি বৰুৱাৰ বিজেপি গমনত? নে পূৰ্বৰ দৰে তল পৰিব যুৱতীগৰাকীয়ে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অনা চাঞ্চল্যকৰ অভিযোগ? Bureau Report, News 18, Assam Northeast. ৰাষ্ট্ৰীয় ঘাইপথ নহয়, এইবাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দলঙত স্থাপন হ'ব টোলগেট। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত টোলগেটৰ বাবে প্ৰকাশ কৰিলে নিবিদা। দলংখনেৰে যাত্ৰা কৰিবলৈ হ'লে কোনে কোনে দিব লাগিব টোলকৰ? ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান অৱস্থাত থকা দলঙতো স্থাপন হ'ব টোলগেট, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলঙেদি আপুনি যাত্ৰা কৰিবলৈ দিব লাগিব টোলকৰ। হয়, ঠিকেই শুনিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ পাছত ৰাজ্যত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দলঙতো স্থাপন হ'ব টোলগেট। ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দলংসমূহেৰে যাত্ৰা কৰিব টোল কৰ দি। অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। আৰু দলং মুকলিৰ পূৰ্বেই লোক নিৰ্মাণ বিভাগে টোল গেটৰ বাবে প্ৰকাশ কৰিলে নিবিদা। এই দলংখন মুকলিৰ 3 মাহৰ ভিতৰত দলংখনৰ দুয়ো পাৰত স্থাপন হ'ব টোল গেট। 6 কোটি 11 লাখ টকাৰে ব্যয় সাপেক্ষে নতুন দলঙৰ ওপৰত নিৰ্মাণ কৰা হ'ব এই টোল গেট। অৰ্থাৎ গুৱাহাটীৰ দিশত এখন আৰু উত্তৰ গুৱাহাটীৰ দিশত এখন টোল গেট থাকিব নৱনিৰ্মিত দলংখনত। 3 মাহৰ ভিতৰত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এই দলঙৰ দুয়োটা মূৰত দুখনকৈ টোল গেট স্থাপন হ'ব। কিন্তু ভাল খবৰ এয়াই যে এই দলংখনেৰে আপুনি যাত্ৰা কৰিবলৈ সৰু বৰ 4চকীয়া বাহনসমূহে টোল কৰ দি যাত্ৰা কৰিব নালাগে। এই দলংখনৰ ওপৰেদি যিসমূহ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনে যাত্ৰা কৰিব, সেই বাহনসমূহে যাত্ৰা কৰোঁতে টোল কৰ দি যাত্ৰা কৰিব লাগিব। অৰ্থাৎ ট্ৰাকসমূহে যাত্ৰা কৰিলে টোল কৰ দি এই দলংখনৰ ওপৰেদি যাত্ৰা কৰিব লাগিব। আজিৰ পৰা প্ৰায় এটা বছৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থৈছিল ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙত টোল গেট স্থাপনৰ কথা। অৱশ্যে এই টোল গেটসমূহত টোল কৰ প্ৰযোজ্য হ'ব কেৱল সামগ্ৰী কঢ়িওৱা গধুৰ বাহনৰ বাবে। এতিয়া নিবিদা প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যৰ মনত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। আগত বহুত কষ্ট হৈছিল, এতিয়া এই দলং হোৱাৰ পাছত বহুত ভাল হ'ব। ভাল লাগিছে, ভাল কথা। উন্নতি হ'ব লাগে, অসমৰ উন্নতি হৈছে। ব্ৰিজখন হ'লে নৰ্থ গুৱাহাটী কানেক্ট হ'ব, সুবিধা হ'ব মানুহৰ কাৰণে, ঘূৰি যাবলগীয়া নহ'ব। টোল গেটটো থাকিব লাগিব, সেইটো ভাল হৈছে। কিয় বুলি ক'লে ইমান টকা খৰচ কৰাৰ পিছত টোল গেট থাকিলে ভাল কথা। দাদা, টোল গেট থকাটো ভাল হ'ব? ভাল হ'ব, ভাল হ'ব। কিয় ভাল হ'ব? তেওঁ কৈছে চৰকাৰৰ খৰচ হৈছে, গতিকে পইচা উলিয়াব লাগিব। হয় হয় হয়। মদনপুৰ টোল গেটৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বত স্থাপন কৰিবলগীয়া এই টোল গেটক লৈ এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰ উত্তৰপৰীয়া ৰাইজৰ মাজত। উত্তৰ গুৱাহাটীৰ এইটো চাইডৰ ৰাইজে যিহেতু মদনপুৰত টোল গেটটো পায়ে আছো, তাৰ পৰা মানুহে যথেষ্ট হাৰাশাস্তি পাই আছে। আৰু ইয়াৰ উপৰি যদি আকৌ নতুন ব্ৰিজখনত এটা টোল গেট জাপি দিয়া হয়, তেন্তে ৰাইজৰ বহুখিনি অসুবিধা হ'ব। আৰু লগতে ইমানখিনি টোল গেটত পইচা খৰচ কৰিব লগা হ'ব। দুখনকৈ ব্ৰিজত দুটাকৈ টোল দিব লগা হ'ব। কেৱল গুৱাহাটী উত্তৰ গুৱাহাটী নহয়, চৰকাৰী নিৰ্দেশনা অনুসৰি মুকলিৰ পাছত ধুবুৰী, ফুলবাৰী, নাৰেংগী, কুৰুৱা সংযোগী দলঙতো স্থাপন হ'ব টোল গেট। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ সহযোগত বিক্ৰম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
মঙলদৈ 16টাকৈ মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক আটক ঘটনাত জড়িতৰ সন্দেহত 4জনক আটক কৰি সোধা পোছা আৰক্ষীৰ এই তদন্তত বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে মঙলদৈ আৰক্ষীয়ে আটকাধীন অভিযুক্তৰ পৰিচয় এতিয়াও ৰাজহুৱা কৰা নাই আৰক্ষীয়ে মঙলদৈৰ 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছিল দুষ্ট চক্ৰৰ দুৰ্বৃত্তই 16টাকৈ মন্দিৰৰ মূৰ্তি ভঙা অভিযুক্তক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে ঘটনাত জড়িতৰ সন্দেহত 4জনক আটক কৰি সোধা পোছা আৰক্ষীৰ এই তদন্তত আৰক্ষীয়ে ইতিমধ্যে বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু এতিয়াও আটকাধীন অভিযুক্তৰ পৰিচয় ৰাজহুৱা কৰা নাই আৰক্ষীয়ে তদন্তৰ খাতিৰত মঙলদৈৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে সংযুক্ত হৈছো নৱজ্যোতি আৰক্ষীয়ে কিছু সফলতা লাভ কৰিছে ঘটনাৰ তদন্তত নিশ্চয়কৈ জয়ন্ত আমি উল্লেখ কৰিব লাগিব যে মঙলদৈ থানা অন্তৰ্গত মোৱামাৰী অঞ্চলত যি প্ৰায় 16টাকৈ মন্দিৰৰ মূৰ্তি ভাঙি দিয়া হৈছিল দুৰ্বৃত্তৰে আৰু সেই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল আৰু যিহেতু এক ভয়ানক ঘটনা বুলি ক'ব লাগিব যি ঘটনাক লৈ সমগ্ৰ মঙলদৈত এক চাঞ্চল্য বিৰাজ কৰিছিল যি ঘটনাক লৈ আৰক্ষীয়ে আচলতে খুপি খুপি খোজ দিব লগা হৈছে সমগ্ৰ তদন্তৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ তদন্তৰ পিছত যদি কোনো লোকক গ্ৰেপ্তাৰ কৰা যদি সঠিকভাৱে গ্ৰেপ্তাৰ কৰা হওক তাৰ কাৰণে আৰক্ষীয়ে আচলতে তদন্তসমূহ আচলতে তদন্তৰ কাৰণে সফল তথ্য আহৰণ কৰিছিল শেহতীয়াকৈ 4জনক যদিও সোধপোছৰ কাৰণে আনিছে এতিয়াও কিন্তু নামসমূহ উল্লেখ কৰা নাই এটা কথা আৰক্ষীৰ ফালৰ পৰা জানিব পৰা গৈছে যে এই তদন্তত কিন্তু এক ভয়ানক তথ্য পোহৰলৈ আহিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি ঘটনাক লৈ এই ঘটনাক লৈ যি বৃহত্তৰ অঞ্চলৰ মাজত এতিয়াও এক চেপা উত্তেজনা অব্যাহত আছে আজিৰ ভিতৰত আচলতে লোকসকলক সম্পূৰ্ণভাৱে নামসমূহ উল্লেখ কৰিব পৰা যাব বুলি আৰক্ষীৰ ফালৰ পৰা জানিব দিছে কাৰণ আৰক্ষীয়ে তদন্তৰ খাতিৰত নামসমূহ বৰ্তমানলৈকে উল্লেখ কৰা নাই কিন্তু আজিৰ ভিতৰত গ্ৰেপ্তাৰ কৰি জেললৈকে প্ৰেৰণ কৰা হ'ব বুলিও আৰক্ষীৰ ফালৰ পৰা জানিব দিছে তদন্ত তীব্ৰতাৰ অভিযান অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে ধন্যবাদ নৱজ্যোতি গণৰাজ্য দিৱসলৈ মাজত মাথো এটা দিন শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰ নেহৰু ময়দানত কেন্দ্ৰীয়ভাৱে উদযাপিত হ'ব 77 সংখ্যক গণৰাজ্য দিৱস গণৰাজ্য দিৱসক লৈ পেৰেডৰ পূৰ্ণ অনুশীলন অব্যাহত সমাগত গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত এতিয়া এনেদৰে দেখা পোৱা গৈছে পেৰেডৰ অনুশীলন অব্যাহত আছে আৰু কেমেৰা সহযোগে দেখুৱাইছে এয়া তেজপুৰ নেহৰু ময়দানৰ পৰিৱেশ আৰু দেখা পোৱা গৈছে এই মুহূৰ্তত পেৰেডৰ পূৰ্ণ অনুশীলন অব্যাহত আছে আৰু আগন্তুক গণৰাজ্য দিৱস উপলক্ষে তেজপুৰ নেহৰু ময়দানত শোণিতপুৰ জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে যি গণৰাজ্য দিৱসৰ আয়োজন কৰিছে সেই গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত এতিয়া দেখা পোৱা গৈছে এনেদৰে এয়া পেৰেডৰ অনুশীলন আৰক্ষী অৰ্ধসামৰিক বাহিনী বিদ্যালয় মহাবিদ্যালয় গোট আৰু পেৰামিলিটাৰী এইসকল সদস্যক দেখা পোৱা গৈছে এনেদৰে এই মুহূৰ্তত এয়া পেৰেডৰ অনুশীলন কৰি আছে আমি দেখুৱাইছো তেজপুৰ নেহৰু ময়দানৰ পৰা এই পৰিৱেশ
শংকৰজ্যোতি বৰুৱাৰ বিজেপি যোগদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই। বুলিলে ভাওনাত আহিছোঁ, ভাল ভাল কথা সোধক না, ভাওনাৰ কথা সোধক। ভাওনাত আমি আই মাতৃসকলক লগ পাম। ভাওনাত ইয়াত আবাল বৃদ্ধ বনিতা আছে, সত্ৰাধিকাৰ প্ৰভু আছে। ভাওনাত আমি কথা পাতিম, ৰাধা কৃষ্ণৰ কথা পাতিম, কি ধৰণে দ্ৰৌপদীক অপমান কৰাৰ কাৰণে এটা বংশ সমুলনছে ধ্বংস হৈছিল, কি ধৰণে দুঃশাসন দুৰ্যোধনক সেইখিনি সময়ত সংগ দিয়াৰ কাৰণে ভীষ্ম পিতামহৰ দৰে ব্যক্তি, দ্ৰোণাচাৰ্যৰ দৰে ব্যক্তিৰ পতন হৈছিল। ভাওনাৰ কথা পাতক, এইবোৰ প্ৰশ্নৰ উত্তৰ মই ইয়াত দিব বিচৰা নাই, প্ৰাসংগিক নহয়। মাজুলীলে ভাওনাত আহিছোঁ, ভাল ভাল কথা সোধক না, ভাওনাৰ কথা সোধক। ভাওনাত আমি আই মাতৃসকলক লগ পাম। ভাওনাত ইয়াত আবাল বৃদ্ধ বনিতা আছে, সত্ৰাধিকাৰ প্ৰভু আছে। ভাওনাত আমি কথা পাতিম, ৰাধা কৃষ্ণৰ কথা পাতিম, কি ধৰণে দ্ৰৌপদীক অপমান কৰাৰ কাৰণে এটা বংশ সমুলনছে ধ্বংস হৈছিল, কি ধৰণে দুঃশাসন দুৰ্যোধনক সেইখিনি সময়ত সংগ দিয়াৰ কাৰণে ভীষ্ম পিতামহৰ দৰে ব্যক্তি, দ্ৰোণাচাৰ্যৰ দৰে ব্যক্তিৰ পতন হৈছিল। ভাওনাৰ কথা পাতক, এইবোৰ প্ৰশ্নৰ উত্তৰ মই ইয়াত দিব বিচৰা নাই, প্ৰাসংগিক নহয়। মাজুলীলে ভাওনাত আহিছোঁ, ভাল ভাল কথা সোধক না, ভাওনাৰ কথা সোধক। ভাওনাত আমি আই মাতৃসকলক লগ পাম। ভাওনাত ইয়াত আবাল বৃদ্ধ বনিতা আছে, সত্ৰাধিকাৰ প্ৰভু আছে। ভাওনাত আমি কথা পাতিম, ৰাধা কৃষ্ণৰ কথা পাতিম, কি ধৰণে দ্ৰৌপদীক অপমান কৰাৰ কাৰণে এটা বংশ সমুলনছে ধ্বংস হৈছিল, কি ধৰণে দুঃশাসন দুৰ্যোধনক সেইখিনি সময়ত সংগ দিয়াৰ কাৰণে ভীষ্ম পিতামহৰ দৰে ব্যক্তি, দ্ৰোণাচাৰ্যৰ দৰে ব্যক্তিৰ পতন হৈছিল। ভাওনাৰ কথা পাতক, এইবোৰ প্ৰশ্নৰ উত্তৰ মই ইয়াত দিব বিচৰা নাই, প্ৰাসংগিক নহয়। বদৰুদ্দিন আজমলক সমালোচনাৰ পাছতেই অখিল গগৈক উভতি ধৰিলে AIUDFৰ নেতাই। অখিল গগৈ আজমলৰ বুঢ়া আঙুলিৰো সমান নহয় বুলি কটাক্ষ কৰে AIUDFৰ নেতা মতিউৰ ৰহমানে। ইফালে সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছৰ আৰু AIUDFৰ মাজতহে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি দাবী কৰে মতিউৰ ৰহমানে। অখিল গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক AIUDFৰ নেতা। আজমলৰ বুঢ়া আঙুলিৰ সমানো নহয় অখিল গগৈ। ৰাইজৰ দলৰ সভাপতিৰ বিৰুদ্ধে সৰব মতিউৰ ৰহমান। AIUDFৰ দুৰ্গত মুখ্যম আঘাত হানি ব্যাপক নিৰ্বাচনী তৎপৰতা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। মূলতঃ আজমলক টাৰ্গেট কৰি নিৰ্বাচনী প্ৰচাৰ অখিল গগৈ। বাৰম্বাৰ AIUDFক টাৰ্গেট কৰি লৈছে ৰাইজৰ দলৰ সভাপতিজনে। অখিল গগৈৰ এই কাৰ্যক কিন্তু সহজভাৱে লোৱা নাই AIUDFৰ নেতাসকলে। অখিল গগৈৰ সমালোচনা AIUDFৰ নেতা মতিউৰ ৰহমানৰ। AIUDFক ধূলিসাৎ কৰি দিয়াৰ ক্ষমতাটো তেওঁৰ নাই। যেহেতু সমস্যা আমাৰ সমাধান হোৱা নাই, গতিকে দলটো তেওঁ ৰুটলেছ কৰি দিব কিয়? বা কেনেকৈ পাৰিব তেওঁ? এইবিলাকতো তেওঁৰ মিছা আস্ফালন। অখিল গগৈতো বদৰুদ্দিন আজমল চাহাবৰ এটা আঙুলিৰ সমানো নহয় ৰাজনৈতিকভাৱে। তেওঁৰ যিটো স্থিতি, তেওঁৰ যিটো খোপনি অসমত, আজি সমাজ জীৱনত তেওঁৰ যিটো অৱদান, তো অখিল গগৈৰ নিচিনা মানুহে আজি বদৰুদ্দিন আজমল চাহাবক নি পেলাই কিবা গামোচাৰে নে কিহেৰে বান্ধি পেলাই ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়ে, এইবিলাক কথাটো অতিৰিক্ত। বহুবল্কী মানুহৰ যি প্ৰৱণতা থাকে, সেইটো তেনেকুৱা ধৰণৰ কথা। সংখ্যালঘুৰ প্ৰধান সমষ্টিত কংগ্ৰেছ আৰু AIUDFৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি দাবী মতিউৰ ৰহমানৰ। ৰাইজৰ দলক এক প্ৰকাৰ ফেক্টৰ নহয় বুলিয়ে উল্লেখ কৰিলে AIUDFৰ নেতাজনে। এইটো বাৰ্গেনিং পইণ্ট এটা। এইটো অখিল গগৈ অলপ চতুৰ মানুহ হিচাপে তেখেতৰ এটা বাৰ্গেনিং পইণ্ট আৰু যে সংখ্যালঘু অধ্যুষিত এলেকাত মোৰ অলপ বেছ আছে।
এতিয়া নিৰ্বাচন হলে ধুবুৰীত ৰকিবুল হুছেইন পৰাস্ত হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মতিউৰ ৰহমানৰ। ৰকিবুল হুছেইনক এইবাৰ ধুবুৰী ৰাইজে প্ৰত্যাখ্যান কৰিব বুলি মন্তব্য। বদৰুদ্দিন আজমল চাবৰ 100 1 ভাগো নহয় ৰকিবুল হুছেইন। সেইটো আজি মানুহে আজি ৰকিবুল হুছেইনক ভোট দিয়া নাই। দিল্লীত নৰেন্দ্ৰ মোদী কাতৰাই ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে ভোট দিছে। আজিৰ দিনত লোকসভা নিৰ্বাচন হলেতো ধুবুৰীত বদৰুদ্দিন আজমল চাব কমেও 15 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। এনেদৰে এতিয়া ৰাইজৰ দলৰ সভাপতিৰ লগতে কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক AIUDFৰ নেতা। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোকৰাঝাৰৰ কাৰিগাঁৱৰ হিংসাত নিহতৰ পৰিয়ালৰ খবৰ ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰিয়াল দুটাক সাক্ষাৎ কৰি প্ৰতিটো পৰিয়ালকে মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰে 5 লাখ টকাৰ চেক। শিখলা জাভলা বিস্মিত আৰু সুনীল মুৰ্মুৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী মল্ল বৰুৱাই। ইফালে দক্ষিণ কৰাইগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত স্থাপিত আশ্ৰয় শিবিৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বাসগৃহৰ বিস্তৰ ক্ষতি সাধন হোৱা 44টা পৰিয়ালক 50,000 টকাকৈ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। অঞ্চলটোত শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীক সংগ দিয়ে BTC প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কোকৰাঝাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। আমাৰ চৰকাৰৰ এটা সৰু সহায় এইটো আমি দি থৈ যাওঁ আৰু বাকী কি থাকিব বাকী আমি সদায় আছো কিবা নহয় কিবা ঠিক আছে। কি ক্লাছত ক্লাছ 8 তই 3 আৰু তই 1 ভালকে পঢ়িবি দেই। চিফে গোটেইখিনি এৰিলে অলপ লোকেলি কথা পাতি কাৰণ এইটোতো আৰু মানে হৈ গ'ল আৰু কিবা এটা নঘটিবা ঘটনা এটা চবেইতো কোনো বিচৰা নাই। গতিকে ডিব্ৰুগড়ত নতুনকৈ মুকলি কৰা আধাৰ সেৱা কেন্দ্ৰৰ বেনাৰত ব্যাপক বিসংগতি। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জলপথ মন্ত্ৰীৰ সচিব বুলি ভুলকৈ প্ৰকাশ কৰিলে বেনাৰ। মন্ত্ৰী প্ৰশান্ত ফুকনৰ পৰিৱৰ্তে অসমীয়াত লেখা নামটোত প্ৰশান্ত ফুকন শক্তি মন্ত্ৰীৰ পৰিৱৰ্তে বিদ্যুৎ মন্ত্ৰী বুলি উল্লেখ কৰি সকলোকে স্তম্ভিত কৰি তুলিলে। উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰিত অতিথিসকলক এইদৰে পদমৰ্যাদা উল্লেখ কৰোঁতে ব্যাপক ভুল হোৱা ঘটনাই ছ'চিয়েল মিডিয়াতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ডিব্ৰুগড়ৰ হনুমান সংঘানিয়া পথৰ কাষৰ পেণ্টালুঞ্চৰ বিল্ডিঙত নতুনকৈ মুকলি কৰা আধাৰ কেন্দ্ৰৰ মুকলি অনুষ্ঠানৰ বেনাৰত দেখিবলৈ পোৱা হ'ল এই বাৰেপাচি বিসংগতি। যোৰহাটৰ মধুবন পথত বয়োজ্যেষ্ঠ লোকক লুটপাটৰ ঘটনা। আৰক্ষীৰ জালত বলপূৰ্বকভাৱে ধন কাঢ়ি নিয়া যুৱক। ধৃত যুৱকজনৰ নাম ৰোহিত ভূমিজ। গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱকজনক জেৰা অব্যাহত ৰাখিছে গড়মূৰ আৰক্ষীয়ে। এয়া মধুবন পথত এজন বয়োজ্যেষ্ঠ লোকক টাৰ্গেট কৰি ল'লে এই যুৱকজনে। লুটপাটৰ চেষ্টা চলালে এজন বয়োজ্যেষ্ঠ লোকক। আৰক্ষীৰ জালত পৰিছে বলপূৰ্বকভাৱে ধন কাঢ়ি নিয়া এজন লম্পট যুৱক। ধৃত যুৱকজনৰ নাম ৰোহিত ভূমিজ। গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি যুৱকজনক জেৰা অব্যাহত ৰাখিছে। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।